জামিয়াত উলেমাৰ আজি আচ্ছাদ মাদানী ডাঙৰীয়াই যি বক্তব্য ৰাখিছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমি এইটো তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এনেধৰণৰ বক্তব্য তেখেতে ইমিডিয়েট উঠাই ল'ব লাগে আৰু অসমৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰীক আৰু তেখেতে এনেধৰণে কটু সমালোচনা কৰি তেখেতক যি ধৰণে আজি তাৰিখত মন্তব্য ৰাখিছে এইটো একেবাৰে সমীচীন, এইটো যোগ্য নহয়। অসমৰ জনসাধাৰণ চাৰিওফালে জাঙুৰ খাই উঠিছে। গতিকেলৈ তেওঁলোকৰ এনেধৰণৰ যদি বক্তব্য বা এনেকুৱা ধৰণৰ চিন্তা হয় অসমখনত হয়তো এনেকুৱা পৰিস্থিতি অশান্তিৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে মই তৎকালে তেখেতৰ বক্তব্য উঠাই লৈ অসমৰ জনগণৰ ওচৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক্ষমা বিচাৰিব লাগে, এইটো ভুল বক্তব্য হ'ল বুলি। গতিকে এইটো কথা আজি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠন আদি সকলো আজি প্ৰতিবাদ মুখৰ হৈ পৰিছে। গতিকে সেইটো তৎকালেই তেখেতে এই বক্তব্য উঠাই ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কোনো ধৰণৰ শুনক, তেখেতে কৈছে অসমৰ মুছলমান সমাজৰ ওপৰত অত্যাচাৰ হৈছে। ভাৰতীয় নাগৰিকৰ ওপৰত কোনো অত্যাচাৰ হোৱা নাই এতিয়ালৈকে। আমাৰ যিখিনি অবৈধ ইলিগেল, ভাৰতীয় সংবিধানে যাক ইয়াত আহিবলৈ দিয়া নাই, থাকিবলৈ দিয়া নাই, সংবিধান বিৰুদ্ধে যিসকল আহিছে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰিছে সেইসকলৰ বিৰুদ্ধে চৰকাৰে ষ্টেপ লৈছে। ইয়াততো কোনো ধৰণৰ যাৰ ম্যাদী পতা আছে, যে নিজে তাত দীৰ্ঘদিন বসবাস কৰিছে, কোনো মুছলমান সম্প্ৰদায় কোনো ধৰণৰ তাত কাকো অত্যাচাৰ কৰা নাই। য'ত মানে ভিজিআৰ পিজিআৰ বা চৰকাৰী ভূমি তাততো কোনো কাৰো অধিকাৰ নাই। ইয়াত অকল মুছলমান বুলিয়ে নহয়, কোনো ধৰণৰ ভাৰতীয় নাগৰিকৰো অধিকাৰ নাই ইয়াতে যে এইবিলাক মাটি দখল কৰাটো। যাৰ লেণ্ডলেছ মানুহ আছে তাক চৰকাৰে মাটি পতা দি আছে, আমি দি আছোঁ ধাৰাবাহিকভাৱে। চৰকাৰী ভূমি লাগিব আমাক, ইণ্ডাষ্ট্ৰী হ'ব লাগে। অসমীয়া ভূমি, চৰকাৰী ভূমি নাথাকিলে আমাৰ অসমখন আজি ভৱিষ্যতে উন্নতি কেনেকৈ আগবাঢ়িব? চৰকাৰী ভূমি আমাক পতা, আমি সকলোকে ভূমিহীনক দি থকাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। আজি চৰকাৰী অনুষ্ঠান, শিক্ষা অনুষ্ঠান হওক, বিভিন্ন মঠ মন্দিৰ এইবিলাকত ঐতিহাসিক ঠাইবিলাকত তেওঁলোকে দখল কৰিছে। এইটো অসমৰ আৱেগ আছে, এইখিনি উচ্ছেদ হ'বই আৰু সেইখিনি আমি সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব। অসমৰ ৰাইজে সেইখিনি আশা কৰে।